সংস্কৃত শাস্ত্ৰৰ নীতিবচন মনৰ এক কথাত আন এটা কামত আকৌ আন এটা এয়া দুষ্ট লোকৰ লক্ষণ মহাত্মাসকলৰ মনে কথাই কামে একে পবিত্ৰ কাম কৰি মানুহ অলপ কাল জীয়াই থাকিলেও ভাল ইকাল পৰকাল বিৰোধী কৰি কল্পান্তকাল জীয়াই থকাটো বাঞ্ছনীয় নহয় যথা কৰ্ম তথা ফলম অৰ্থাৎ যেনে কাম তেনে ফল যাদৃশী ভাৱনা যৎস সিদ্ধি ভৱতি তাদৃশী অৰ্থাৎ যাৰ যি ভাৱনা তাৰ তেনেদৰে সিদ্ধি হয় যথা কৰ্ম কৰোচি তথা ফলং প্ৰাপুন্নচি অৰ্থাৎ যেনে কাম কৰা তেনে ফল পাব জহি বিপদী মিত্ৰং মুঞ্চতি তস্মিন ন বিশ্বাস কৰণীয় অৰ্থাৎ যিজনে বিপদত বন্ধুক ত্যাগ কৰে তাৰ বিশ্বাস কৰিব নোৱাৰি যথা হি একেঞ্চকে ন ৰথস্য গতি ভৱেত এবং পুৰুষ কাৰেণ বিনা দৈবং ন সিদ্ধ্যতি অৰ্থাৎ যিদৰে এটা চকাৰে ৰথৰ গতি হ'ব নোৱাৰে সেইদৰে চেষ্টাৰ অবিহনে ভাগ্য ফলৱতী হ'ব নোৱাৰে যস্য ক্ষেত্ৰং নদী তীৰে ভাৰ্যাস পৰসংগতা স্বস্বৰূপে স্বগৃহে বাস পথং তৎস নিবৃত্তি অৰ্থাৎ যাৰ খেতিৰ মাটি নদীৰ পাৰত যাৰ ভাৰ্যা পৰপুৰুষৰ লগত থাকে যাৰ ঘৰত সাপে বাস কৰে সেইজনে কেনেকৈ মুক্তি পাব পাৰে যত্ত বিদ্যজন নাস্তি তত্ত অল্পধি অপি শ্লাঘা নিৰস্ত পাদপে দেশে এৰণ্ড অপি দুমায়তে অৰ্থাৎ য'ত বিধান লোক নাই তাত অলপ জ্ঞান থকাজনেই বিধান যি দেশত বৰগছ নাই তাত এৰা গছেই বৰগছ যৎস বাজা গৃহে নাস্তি সাৰভি স প্ৰিয়বাদিনী অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম অৰ্থাৎ যিজনৰ স্বামী সাধৱী আৰু প্ৰিয়বাদিনী ভাৰ্যা নাই তেওঁ অৰণ্যলৈ যোৱা উচিত ভাৰ্যাহীন ঘৰ অৰণ্য সদৃশ যুদ্ধঞ্চ প্ৰাতৰুত্থানং ভোজনং চ বন্ধুভি স্ত্ৰিয় মাপত গতাং ৰক্ষেত চতু চিক্কেত কুকুতাত অৰ্থাৎ যুদ্ধ কৰা ৰাতিপুৱাই টোপনিৰ পৰা উঠা বন্ধু বান্ধৱেৰে মিলি ভোজন কৰা বিপদত পৰা তিৰোতাক ৰক্ষা কৰা এই চাৰিটা গুণ কুকুৰাৰ পৰা শিকিব লাগে যদ্য দাশৰথী শ্ৰেষ্ঠ তদে বেতৰো জন স যত প্ৰমাণং কুৰুতে লোক তৎ অনুবৰ্ততে অৰ্থাৎ উত্তম শ্ৰেণীৰ লোকে যি আচৰণ কৰে আন লোকেও তেনে আচৰণ কৰে তেওঁ যিটো সঁচা বুলি কয় মানুহে তাকেই অনুসৰণ কৰে যতৈখন ন হস্তেন তালিকা সং ভৱেদি ততুধ্যম পৰিত্যক্তং ন ফলং কৰ্ম নিস্মৃতম যেনেকৈ এখন হাতেৰে হাততালি বজোৱাটো সম্ভৱ নহয় তেনেকৈ উদ্যম পৰিত্যাগ কৰি কৰ্মফল পোৱা নাযায়